কালি আমি একদম 10:30টাৰ পৰা আমি মানে যাত্ৰা আৰম্ভ কৰিছো আহি পাওঁতে 9:30 বাজিলে গোটেই দিনটো মানে খোজ কাঢ়িতেই গ'ল একদম গোটেই ৰাস্তা বৰষুণত ভিজি ৰাতি আহি মানে একদম ক'ব নোৱাৰা হৈ গ'লো আহি মানে একো খাবই নোৱাৰিলো দিনটোতো একো নেখালোৱে আহিও খাব পৰা নাই পুৰা শুই গ'লো আৰু এতিয়া 3টা বজাতে উঠি গা পা ধুই ৰেডি হৈছো আৰু আমি মন্দিৰত যাবলৈ মন্দিৰ আমি দৰ্শন কৰাৰ পৰা ধৰি সকলোবোৰ জেগা ঠাই দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ভাল লাগিলে লাইক কমেন্ট কৰিব আমি সকলোৱে ৰেডি হলো গা পা ধুই মন্দিৰ দৰ্শন কৰিবলৈ কাৰণে কালি ৰাতি মানে আহা বহুত দেৰি হ'ল একদম বহুত ভাগৰত আহিলো ভিডিঅ' চিডিঅ' কৰিবই নোৱাৰিলো ৰাতি আমি ইয়াত পাওঁতে 9:30 বাজিলে আহি পুৰা শুই গ'লো একদম ক'ব নোৱাৰা হৈ আহিলো কাৰণ ভিডিঅ' চিডিঅ' কৰা নহ'লে আজি ভিডিঅ' আৰম্ভ কৰিছো আৰু আমি মন্দিৰ দৰ্শন কৰিব যাম আপোনালোকক দেখাই থাকিম ভিডিঅ' চাই থাকিব সকলোৱে এতিয়া পাই কেদাৰনাথত ইমান ঠাণ্ডা চুৱেটাৰ পিন্ধি থাকিবলগীয়া হৈছে দেখিছে অ কিন্তু কিয় মুখখন ঢাকি আছ গৈ দিয়া ক কিয় গাটো ভাল লাগা নাই যাবলৈ এতিয়া ৰেডি হৈ আছে পুৰা ৰেডি আৰু আমি মন্দিৰৰ চৌহদত আহি পাই গ'লো দেখিছেনে কিমান মানুহ মন্দিৰৰ বাহিৰত যিহেতু মন্দিৰৰ ভিতৰত মোবাইল মানে ভিডিঅ' কৰা ফটো উঠোৱা মানা আছে সেই গতিকে আপোনালোকক বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিছোঁ আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল আপোনালোকক দেখাব নোৱাৰিলোঁ সেইকাৰণে বাহিৰৰ পৰিৱেশটোৱে অলপ দেখাই আছোঁ আপোনালোক চাওকচোন কিমান মানুহ বাহিৰত কিটো মানে কালি বহুত ৰাতি হ'ল আহা বৰষুণ ভিজি অহা অকণমান গাটো বেয়া এটা কিমান হাজাৰ মহাদেৱৰ ভক্ত দেখিছেনে ইমান যে কষ্ট কৰি পৰ্বত বগাই এইখিনিত আহি পাইছোঁ মানে ইয়াত আহি পোৱাৰ লগে লগে মনলৈ কেতিয়াও সেই ভাৱটো নাহে মানে ইমানেই ফূৰ্তি লাগে ইমানেই মনটো ভাল লাগে মানে সকলো দুখ কষ্ট মানে আহি পোৱাৰ লগে লগে পাহৰি যোৱা হয় আৰু এইপিনে আমাৰ নন্দী মহাৰাজ মন্দিৰৰ দুৱাৰমুখত কিমান ধুনীয়াকৈ বহি আছে দেখিছেনে দেখি কিমান ভাল লাগিছে নহয়নে আৰু ইয়াত আমি সকলোৱে মানে গামোচা বান্ধিছিলোঁ ইয়াৰ মানে পণ্ডিত আৰু এই সাধুবোৰ যে গামোচা বুলি ক'লে সিহঁতে মানে ইমানেই ভাল পায় মানে মই দেখি আচৰিত আমাক মানে গামোচাখন বান্ধিবলৈ তত দিয়া নাই বান্ধিছোঁহে সিহঁতে মানে খুলি লওঁকৈ একদম বান্ধিব তত দিয়া নাই বান্ধা লগে লগে মানে খুলি লৈ ল'লে এখনো নাই এতিয়া গোটেই মানে সিহঁতে কাৰাকাৰী আৰু আমি লৈ থকা গামোচাখিনিও মানে সিহঁতে পিছে ঘূৰি খুজিহে আছিল গামোচা লাগে বুলি এয়া কেদাৰনাথ মন্দিৰৰ পিছ চাইডটো আপোনালোকক অকণমান দেখাই দিছোঁ এই চাইডত যে ঘৰবোৰ আছে এইবোৰ চব হোটেল হয় আপোনালোকে আহি ইয়াতে হোটেল বুক কৰিব পাৰিব থাকিব পাৰিব হোটেলত নাথাকোঁ ক'লেও ইয়াত টেণ্ট হাউচো বুকিং কৰিব পাৰে টেণ্ট হাউচ আছে হোটেলত থাকিলে অকণমান মানে সুবিধাটো ভাল হয় আৰু যিহেতু লেট্ৰিন বাথৰুম দৰকাৰ মানুহক গা পা ধুবৰ কাৰণে টেণ্ট হাউচততো সেইবোৰ ইমান সুবিধা নহ'ব হোটেল বুক কৰিলে মানে সেইখিনি সুবিধা নিজৰ সুবিধাৰ কাৰণে ভাল আৰু এইবোৰ যে দেখিছে চব এইবোৰ হোটেল ৰুমেই হয় যিহেতু আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল আমি এতিয়া ঘৰলৈ উভতিম মানে যাবলৈ সময়ত মনটো সকলোৰে বেয়া লাগি আছে মন্দিৰৰ সন্মুখত ৰখি আমি চবেই লাগি এনেকৈ মন্দিৰটোলৈ চাই আছিলোঁ খুব দুখ লাগিছিলে আমাৰ সকলোৱে মন্দিৰটো এইটো যে দেখিছে এয়া ভীমশিলা যেতিয়া মানে ইয়াত চুনামি আহিছিলে ডাঙৰ বানপানী আহিছিলে এই ভীমশিলাটোৱে কেদাৰনাথ মন্দিৰটো ৰক্ষা কৰিছিলে বুলি সকলোৱে কয় আমি শুনা কথা যিহেতু আমাৰ এতিয়া মন্দিৰ দৰ্শন সকলোৰে হৈ গ'ল আৰু আমি মন্দিৰ দৰ্শন হোৱাৰ পিছতে মানে পুৰা ধাৰাসাৰ বৰষুণ আহি গ'ল আমি যাদু দৰে ড্ৰেছ লগাই লোৱাৰ পিছত এতিয়া আমি ওপৰত উঠিমগৈ ওপৰত এটা মন্দিৰ আছে ভৈৰৱ বাবাৰ মন্দিৰ এই দলঙেদি যাব লাগিব আমি এতিয়া গৈ আছোঁ সিপাৰত আছে মন্দিৰটো সেই ওপৰলৈ উঠিব লাগিব একদম মানে পাহাৰৰ পৰা এই লুঙলুঙীয়া ৰাস্তাটো যে দেখিছে সেই ৰাস্তাটোৱেদি মানে অকণমানকৈ দেখা পাইছে যে সেই মন্দিৰটোত যাম আমি এতিয়া ভৈৰৱ বাবা মন্দিৰলৈ আমি এতিয়া সকলোৱে ওলাইছোঁ
এয়া ওপৰৰ পৰা কেদাৰনাথৰ ভিউ কিমান ধুনীয়া দেখিছেনে কিমান যে মনোমোহা দৃশ্য সঁচাকৈ আমাৰ যে সকলোৱে যাবলৈ মন যোৱা নাই আকৌ যেন দুদিনমান থাকি যাম এনেকুৱা লাগি আছে আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক চাওকচোন কিমান ধুনীয়া দেখিছে ওপৰৰ পৰা চাবলৈ কেদাৰনাথ মন্দিৰ কোণত আছে আৰু সেই ফিল্ডখন যে দেখিছে এইখন ইয়াতে মানে হেলিকপ্টাৰ আহে ইয়াৰ পৰা মানুহ অনা নিয়া কৰে ইয়াত থৈহি আকৌ লৈ যায় ভৈৰৱ বাবা মন্দিৰলৈ গৈ আছোঁ ইয়াৰ ওপৰলৈ উঠি আছোঁ পূৰা মানে কিনকিনীয়া বৰষুণ ভিজি মানে ফুট মুচি কপালৰ অৱস্থা নাই লেতেৰ পেতেৰ হৈ গ'ল গোটেই সিহঁতৰ ভাগৰ লাগিছে ৰখি লৈছোঁ আমি মন্দিৰত পাই গ'লোঁ এই মন্দিৰটো দেখিছেনে এই মন্দিৰটো কিন্তু শিল এচটাৰ ওপৰতহে আছে এই শিল চটাৰ তলত যে মানে একোৱেই নাই শিল চটা কিবা উপঙি থকাৰ দৰে আছে ওপৰত আচৰিত মানে ভাবিবলৈ গ'লে ইয়াৰ মানে মহত্বটোৱে বেলেগ ইয়াত কেইবাটাও পাথৰৰ মূৰ্তি আছে ইয়াত চাকি ধূপ আৰু এই মূৰ্তিকেইটাত সকলোৱে ইয়াত তেল ঢালি প্ৰাৰ্থনা কৰিছে সেইমতে আমিও ইয়াৰ সকলো মূৰ্তিতে অলপ মিঠাতেল ঢালিছোঁ ভৈৰৱ বাবা মন্দিৰৰ পৰা আমি আহি গ'লোঁ আহি এতিয়া মানে সেই মন্দিৰটো এৰি থৈ যাবলৈ মন যোৱা নাই আমি আকৌ মন্দিৰৰ চৌহদত আহি আকৌ মন্দিৰটোৰ আমি থৰ লাগি সকলোৱে চাই ৰ'লোঁ আৰু শেষবাৰলৈ যিহেতু আমি আজি ঘৰলৈ উভতিম মন্দিৰৰ পৰা ঘৰলৈ যাবলৈ ওলালোঁ আৰু বাই বাই কেদাৰনাথ মন্দিৰৰ পৰা অকণমান তলত আমি ৰিতেশ কুণ্ডটো পাই ইয়াত শুদ্ধ মনৰ অন্তৰে যদি হৰ মহাদেৱ বুলি মহাদেৱক মাতে তেতিয়াহ'লে এই পানীখিনিত বুৰবুৰণি উঠে হৰ হৰ মহাদেৱ ও মা ওলাইছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ ল'ব এবাৰ 2000 টকা ল'ব এবাৰ মৌচম এবাৰ চিঞৰচোন হৰ হৰ মহাদেৱ কেদাৰনাথত হেলিকপ্টাৰ আহিছে আমি এতিয়া মন্দিৰৰ পৰা তললৈ নামি আছোঁ যিহেতু ঘৰলৈ উভতিছোঁ আমি ৰাস্তাত ঘোঁৰাৰ যে খুৰাত লগোৱা সেই খাৰুৱা যে লোহাৰ গোটেই ৰাস্তাটো মানে বটলি আহিছোঁ জিত আৰু কোনে কিমান পায় মানে পুৰা পাথৰ আৰু ঘোঁৰাৰ খুৰাত লগোৱা সেই লোহাবিলাকে ভৰ্তি কৰি লৈছোঁ আমাৰ জেপবিলাকত ঘোঁৰাৰ খৰুৱাত লগোৱা সেই লোহাডাল হেনো বহুত কামত লাগে কি কামত লাগে নাজানো কিন্তু
কামত লাগে কামত দিয়ে বুলি কোৱা কাৰণে আমি চবে গোটেই ৰাস্তা মানে বটলি আহোঁ কোনে কোনপিনে গৈছে মানে খবৰ নাই আৰু আমি কেইজনীয়ে মানে একেবাৰে লাষ্টত পৰি গ'লোঁ কেদাৰনাথৰ মন্দাকিনী নদী খুব ধুনীয়াকৈ পানী বৈ আছে দেখা পাইছেনে ইমান সৰসৰাই শব্দ হৈ আছে কি ধুনীয়া মনোমোহা দৃশ্য আমি ইপাৰে আছোঁ সিপাৰলৈ আমি যাব লাগিব দলঙেদি পাৰ হ'ব লাগিব আমি তললৈ নামোতে দেখিছেনে ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল এতিয়া লাইট জ্বলিলে বৰ্তমান এতিয়া 7:30মান বাজি গ'ল আমি এইখিনি পাওঁতে আৰু আছে 4 কিলোমিটাৰমান যাবলৈ পুৰা মানুহখিনি ভাগৰুৱা কান্দি অৱস্থা নাই আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিম নেক্সট আমি ঋতু পিছত গৈ আছোঁ নেক্সট ভিডিঅ'ত আপোনালোকে